সদৌ অসম মৃদঙীয়া গায়ন বায়ন সংস্থাৰ এখন ৰাজ্যিক অধিৱেশন আমাৰ সমষ্টিৰ এই টিপমীয়া ৰংচোৱাল ধোৱা পথাৰ কেচেৰগুৰি কমাৰচুক বগাদাঁত পানীবিল বৃহত্তৰ অঞ্চলৰ ৰাইজৰ সহযোগত জানুৱাৰী মাহত অনুষ্ঠিত হ'ব আৰু এই অনুষ্ঠানৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা যিসকল ভকত বৈষ্ণৱ ইয়ালৈ আহিব তেখেতসকলক আপ্যায়ন কৰাৰ দিহাৰে আমাৰ এই কেউখন গাঁৱৰ ৰাইজ একত্ৰিত হৈ আমি এডোখৰ মাটি ভূমি খেতিৰ বাবে প্ৰস্তুত কৰি উলিয়াইছিলোঁ যাতে তাত আমি ধান ৰুই তাৰ পৰা উৎপাদিত খাদ্যৰে তেওঁলোকক আমি শুশ্ৰূষা কৰিব পাৰোঁ আৰু তাৰেই পৰিপ্ৰেক্ষিতত আজি কেইবাশ আমাৰ ৰোৱনী আমাৰ কৃষক সকলোৱে মিলি ডেকা যুৱ বন্ধু সকলোৱে মিলি আমি আজি ভূঁই ৰোৱাৰ কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ যাতে আমি সেই মৃদঙীয়া গায়ন বায়ন সংস্থাৰ অধিৱেশনৰ লগতে সংগতি ৰাখি 7 দিনীয়া ভাগৱত পাঠৰ অনুষ্ঠানো আমি ইয়াতে আয়োজন কৰিম তাৰ কাৰণে এই আয়োজন মই আপোনালোকক জনাইছোঁ যে এই মৃদং বাদ্যবিধক প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাক বিভিন্ন ধৰণৰ বিভিন্ন সময়ত পৰামৰ্শ দি আহিছে আৰু সেই পৰামৰ্শৰ ভিত্তিতেই মই নিজেই সাংস্কৃতিক মন্ত্ৰী হিচাপে অসমৰ মৃদং বাদ্যক শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত সংস্থাপিত কৰি দেশ বিদেশৰ বিভিন্ন পৰ্যটকে যাতে মৃদঙক জানিব পাৰে তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু অন্যহাতে আমাৰ চৰকাৰে প্ৰতি বছৰে যি শিল্পী পেঞ্চন প্ৰদান কৰা হয় আৰু বাৰ্ষিক শিল্পী সন্মান প্ৰদান কৰা হয় যোৱা 3 বছৰ এই মৃদঙৰ লগত জড়িত হৈ থকা শিল্পীসকলকো সেই সন্মান আমি প্ৰদান কৰিছোঁ আমি শিল্পী পেঞ্চন প্ৰদান কৰিছোঁ আমি বাৰ্ষিক শিল্পী সন্মান প্ৰদান কৰিছোঁ যাতে তেওঁলোক উৎসাহিত হয় এই বাদ্যবিধৰ চৰ্চা প্ৰচাৰৰ ক্ষেত্ৰত আৰু এই বাদ্যক আমি নৱপ্ৰজন্মৰ মাজলৈও লৈ যাবৰ কাৰণে বিভিন্ন ধৰণৰ প্ৰয়াস আমাৰ অব্যাহত আছে আজি প্ৰায় 30 বিঘামান মাটিত আমি এই খেতি কৰিছোঁ চন পৰি থকা মাটি যথেষ্ট কষ্ট কৰি পিনি ইয়াতে হাল কোৰ বোৱা হৈছিলে গতিকে বহুত বেছি চাহ হোৱা নাই সচৰাচৰ ইয়াতে নৰ্মেল খেতি নহয় কিন্তু নতুনকৈ এই মাটিডোখৰ উলিওৱা হৈছে ৰাইজৰ সহযোগত আমি ভাবিছোঁ যি উল্লাস উদ্দীপনাৰে আমাৰ সকলো ৰোৱনী বোৱাৰী সকলো ওলাই আহিছে নিশ্চয় ইয়াত খুব সুন্দৰভাৱে শস্য উৎপাদন হ'ব আজি খুব ভাল লাগিছে আজি যিহেতু আমাৰ প্ৰায় 5খনমান গাঁৱৰ ৰাইজ একেলগে একত্ৰিত হৈ এনেধৰণে 30 বিঘামান মাটিত ভূঁই ৰোৱা হৈছে গতিকে বহুত ভাল লাগিছে যাতে 2026 চনত অনুষ্ঠিত হ'বলগীয়া অসম ভিত্তিত যি টিপমীয়া বৰনামঘৰৰ 2026 চনৰ মৃদঙীয়া গায়ন বায়ন অনুষ্ঠান আমি ভাবিছোঁ অনুষ্ঠানটো খুব সুন্দৰভাৱে অনুষ্ঠিত হ'ব আমি অতিথি আপ্যায়নৰ বাবে আপোনালোকে দেখিছে ধান ৰোৱা পৰ্ব হৈছে ইয়াৰ জৰিয়তে আমি জলপানৰ যোগাৰ কৰিব লাগিব ভাতৰ যোগাৰ কৰিব লাগিব এনেধৰণে আমি সকলো ৰাইজ একত্ৰিত হৈ আমি অনুষ্ঠানটো অনুষ্ঠিত কৰিম বুলি ৰাইজ একত্ৰিত হৈছোঁ আৰু আজি প্ৰায় 200মান মহিলা আহিছে ইয়াতে তেনেধৰণে 200-250মান পুৰুষো আহিছে গতিকে প্ৰায় 500 ওচৰা-ওচৰি ৰাইজ একত্ৰিত হৈ আজি আমাৰ এই অনুষ্ঠানটি হৈছে সমূহ টিপমীয়া ৰংচাল কমাৰচুক ডাংপৰা ৰাজগড় নভগতীয়া ধোৱাপথাৰ কেচুৰগুৰি চপাতলি বগাদাঁত কল্যাণপুৰ ডিলিবাৰীকে আদি কৰি সমগ্ৰ টিংখা সমষ্টিবাসী ৰাইজৰ সহযোগত 2026 চনৰ 2 জানুৱাৰীৰ পৰা মৃদঙীয়া গায়ন বায়ন সংস্থা অসমৰ ৰাজ্যিক অধিৱেশন তথা 7 দিনীয়া অখণ্ড ভাগৱত পাঠ আৰু ডক্টৰ পীতাম্বৰ দেৱগোস্বামী প্ৰভু শ্ৰী শ্ৰী আৰণিয়াতী সত্ৰৰ সত্ৰাধিকাৰ তেখেত আমাৰ তেখেতৰ নিমন্ত্ৰণ জনাই 10 দিনীয়া কাৰ্যসূচীৰে ৰাজ্যিক অধিৱেশনখিনি আমি টিপমীয়া বৰনামঘৰ প্ৰাংগণত আয়োজন কৰিছোঁ আৰু এই আয়োজনৰ লগত সংগতি ৰাখি আজি আয়োজক সমিতিৰ খাদ্য উপ সমিতিৰ তত্বাৱধানত প্ৰায় 30 বিঘাৰ মাটিত আজি শালি খেতি কৰাৰ আমি দিহা কৰিছোঁ আজি ভূঁই ৰোৱা পৰ্ব সমগ্ৰ গাঁওবাসী ৰাইজ আপোনালোকে দেখিছে হালোৱা সজোৱা ৰোৱনী সকলোৱে আহি খেতি কৰ্মত নিয়োজিত হৈছে আৰু ৰাইজৰ প্ৰাণত মনত যথেষ্ট উৎসাহ এই উৎসাহে অনুষ্ঠানভাগী আমি আশা ৰাখিছোঁ সমূহ ৰাইজৰ সহযোগত সাফল্যমণ্ডিত হ'ব আৰু এই চেগতে আপোনাসক ইলেক্ট্ৰনিক মিডিয়া আৰু প্ৰিণ্ট মিডিয়া সমূহ সাংবাদিক বন্ধুসকলক আমাৰ এই একতাৰ বল একতাৰ বাৰ্তা আৰু অধিৱেশনখনৰ বাৰ্তা সমগ্ৰ ৰাইজক মাজলৈ আপোনাসবে লৈ যাব আৰু আগন্তুক দিনত আপোনাসবৰ সহযোগত প্ৰতিটো কাৰ্যসূচীতেই আপোনাসবৰ সহযোগিতা আমি কামনা কৰিছোঁ লগতে ৰাইজৰ উপস্থিতি সহায় সহযোগিতা দান বৰঙণি এই সেৱামূলক অনুষ্ঠানটি
সকলোৱে যি যেনেকৈ পাৰে সেৱা আগবঢ়াই সাফল্যমণ্ডিত কৰি তুলিব বুলি এই চেগতে সমূহ ৰাজ্যলৈ আমি সাদৰেৰে সেৱা ধৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।